মানুহে ফোন কৰিব নোৱাৰে, ট্ৰেকিং কৰা আছে। মোৰ ঘৰলৈ যোনে আহে সংগঠনৰ পৰা বাদ দিব, আৰু যোনে তাৰমানে মোৰ ঘৰলৈকে আহে সেই ঘৰক তাৰমানে এঘৰীয়া কৰিছে, মানে অকলশৰীয়া কৰিছিল। সেই শূন্য মাত্ৰ এজন মই, সেই এজন ময়ৰ পৰা আজি যে ৰাজু মেধকক কিয় এইটো অন্যায় কৰিছে, ৰাজু মেধকৰ চিন্তাটো কি বেয়া নাই, কিন্তু কোনো জাতিক বেছি দিয়া নাই, কোনো অঞ্চল তাৰমানে বন্ধকত দি পেলাই মই মানুহ হোৱা নাই, কোনো এজন মানুহক কোনো এটা জাতিক অপমান কৰা নাই। আজি 41 বছৰ তাৰমানে ত্যাগ, মই ত্যাগ বুলি ক'ব বিচৰা নাই, কিন্তু কষ্ট কৰিছোঁ 41 বছৰ। আৰু সেই 41 বছৰত মই নিজৰ ঘৰ নিজৰ গাঁও এৰি দিছোঁ। আৰু যিমান পাৰে মই চেষ্টা কৰিছিলোঁ যে অসম হিচাপে থাকক, অসমৰ চিন্তা অসমত তাৰমানে অসমতে থাকক ন, কোনো ভাগ হ'ব নালাগে, এনেধৰণৰ তাৰমানে চিন্তাৰে আমি ৰাজনীতি কৰিছিলোঁ। যাৰ কাৰণে প্ৰথম যে সন্মিলিত গণশক্তিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছে, তাৰ সাধাৰণ সম্পাদক হিচাপে মোৰ কাম কাজ যিটো আছে আপোনাৰ কোনো আঙুলিয়াই থ'ব নোৱাৰে যে ৰাজুমৰে এই কাম কৰিছিল। এটা কাউন্সিলৰৰ পৰা এজন মাত্ৰ কাউন্সিলৰ জিকাইছিলে, নেক্সট বাৰত তাৰমানে 4জন প্ৰেচিডেণ্ট কাউন্সিলৰ। ইয়াৰ পিছত আঞ্চলিক পঞ্চায়ত দখল কৰা হ'ল, 13জন 14জন তাৰমানে কাউন্সিলৰ প্ৰেচিডেণ্ট জিকা হ'ল, য'ত 19জন ৱাৰ্ড মেম্বাৰ আছিল, 19জন মেম্বাৰৰ পৰা 105জন মেম্বাৰলৈকে অনা হ'ল। আৰু তাৰপিছত কোনো সম্ভৱ বুলি ভবা নাছিলে যে ভুৱন পেগুৱে তাৰমানে ইয়াত MLA জিকিব পাৰিব, সন্মিলিত গণশক্তিয়ে MLA জিকিব নোৱাৰে। এই অসম্ভৱকো সম্ভৱ কৰোৱাৰ দায়িত্বত মই এজন, মই অকলে বুলি ক'ব নোখোজোঁ, মই এজন। কিন্তু আজি তিনিবাৰ MLA হ'ল, তিনিবাৰ MLA হোৱাৰ পাছত এজন সতীৰ্থক কি ধৰণে তাৰমানে একদম মিছা বদনাম, মিছা দুৰ্নীতি কেলেংকাৰীত জাপি দি গোটেই চৰকাৰী পক্ষক নিজৰ হাতত আনি ষড়যন্ত্ৰমূলক যিটো শাস্তি, মানসিক শাস্তি, অত্যাচাৰ, শাৰীৰিক অত্যাচাৰতকৈ মানসিক যিটো অত্যাচাৰ, সেই অত্যাচাৰটো অপমান, ইজ্জত যিটো লোট কৰিছে, সেইটো মই ভাবোঁ যে পৃথিৱীত পাপৰ আটাইতকৈ বেয়া পাপৰ ভিতৰত সেইটো এটা পাপ। কাজিয়া কৰা বহুত ভাল। ঠিক সেইদৰে আজি জংঘলত থকা তাৰমানে উগ্ৰপন্থীতকৈ, সন্ত্ৰাসবাদীতকৈ আজি বিজেপিৰ গণশক্তিত তাৰমানে যিবিলাক সদস্য তাৰমানে গুণ্ডাবাহিনী আছে, সেই সন্ত্ৰাসবাদী উগ্ৰপন্থী বহুত শ্ৰেষ্ঠ। এখেতসকলে বিচাৰ বিবেচনা আছে, যিসকলে জংঘলত হাবিত আছে, অন্তত বিচাৰ বিবেচনা আছে। সেইটো মোৰ মা, সেইটো মোৰ দেউতা, মোৰ এটা বিষয় তাৰমানে আমাক বিৰোধ কৰিছে, এইটোৰ কাৰণে সেইটো মোৰ শত্ৰু বুলি ক'ব পাৰোঁ। কিন্তু এতিয়া এইটো বিজেপি এই গণশক্তিটো নাই, সেই সন্ত্ৰাসবাদী উগ্ৰপন্থীতকৈ বেছি নিষ্ঠুৰ আৰু কঠোৰ, অমানৱীয়। সেইটোৰ কাৰণে আজি আপুনি কথা ক'ব নোৱাৰে, আপুনি সভা সমিতি পাতিব নোৱাৰে, আপোনাৰ অন্তৰৰ ক্ষোভ যোগবিলাক আপুনি ব্যক্ত কৰিব নোৱাৰে, আপুনি ক'ব নোৱাৰে। তাৰমানে বাকৰুদ্ধ কৰাইছে, জেলত থকাতকৈ তাৰমানে বাহিৰত থাকিও আপুনি জেলৰ নিচিনা হৈ আছে। এনেকুৱা এটা ৰাজনৈতিক এটা বাতাবৰণ সৃষ্টি কৰিছে যে কাইলৈ আপুনি আপোনাৰ ভোট দিব নোৱাৰিব, আপুনি ৱাৰ্ড মেম্বাৰ উঠিব নোৱাৰিব, আপোনাৰ কাউন্সিলৰ ZP আপুনি উঠিব নোৱাৰিব। মাত্ৰ এটাই আছে ইয়াত বিজেপিৰ গণশক্তি উঠিব পাৰে, বাকী কোনো উঠিব নোৱাৰিব। এনেকুৱা এটা দমন ৰাজ, জংঘল ৰাজ এটা ইয়াত আৰম্ভ হৈছে। আৰু সেইটোৰ কাৰণে আমি সকলোৱে এতিয়া ভাবিবৰ হ'ল, আমি চিন্তা কৰিবৰ হ'ল, ঐক্যবদ্ধ হৈ পেলাই তাৰমানে সংগ্ৰাম আৰু আন্দোলন হিচাপে ইয়াৰ বিৰুদ্ধে আমি আগবঢ়াৰ টাইম আহি গ'ল। সেইটোৰ কাৰণে আমি ভাবোঁ যে আমাৰ জনজাগৰণৰ যত্নটো আপুনি চাব যে বহুত কঠিন আৰু জটিল আছে। ইয়াৰ পিছত জনজাগৰণ অসম, আমি ভাবোঁ 1 নম্বৰ হ'ল বেয়া দিনৰ পিছত ভাল দিন আহিব। বেয়া দিন চলি আছে আমাৰ গাঁৱত, কিন্তু বেয়া দিনৰ পিছত কিন্তু ভাল দিন আহিছে। এইটো ভাল দিনৰ কাৰণে আমি আগুৱাব লাগিব, বেয়া দিনটোত আমি মোকাবিলা কৰিব লাগিব, আমি প্ৰত্যাহ্বানসমূহক আমি ইয়াৰ কাৰণে আমি লাগিব লাগিব। সেইটোৰ কাৰণে আমি প্ৰতিটো গাঁৱত সোমাব বিচাৰিছোঁ, প্ৰতিটো ঘৰলৈ সোমাব বিচাৰিছোঁ, প্ৰতিটো ব্যক্তিক আমি আমাৰ এই জনজাগৰণৰ লক্ষ্য উদ্দেশ্য আৰু এতিয়াৰ যিটো প্ৰত্যাহ্বানমূলক যিটো ৰাজনৈতিক বাতাবৰণ, এই বিষয়বিলাক আমি ক'ব বিচাৰিছোঁ।